ঠকুৱাখনত ব্ৰহ্মপুত্ৰ খহনীয়া ৰোধৰ নতুন পৰিকল্পনা। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত নৌকা যাত্ৰা কৰি খহনীয়া পৰিদৰ্শন। ঠকুৱাখনত বিধায়ক নৱ কুমাৰ দলে চিচিৰ টেকেলি ফুটা পথ মথাউৰিৰ সুৰক্ষাৰ বাবে 147 কোটি টকাৰ প্ৰকল্প অনুমোদন। ঠকুৱাখনত জলসম্পদ বিভাগৰ অধীনস্থ লোটাৰ চৰমুখৰ পৰা টেকেলি ফুটালৈ বৃহস্পতিবাৰে দুপৰীয়া বিভাগীয় কৰ্মকৰ্তাৰ সহযোগত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নৌকা যাত্ৰা কৰি গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ঠকুৱাখনা স্থানীয় বিধায়ক নৱ কুমাৰ দলে। শেহতীয়াভাৱে ঠকুৱাখনা মাজুলীৰ সুৰক্ষা কৱচস্বৰূপে চিচি টেকেলি ফুটা পথ মথাউৰিৰ উজনিৰ পৰা নামনিলৈ বিস্তীৰ্ণ অংশত ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰবল খহনীয়াৰ সৃষ্টি কৰি ঠকুৱাখনাৰ প্ৰতিয়ে নহয় নদীদ্বীপ মাজুলীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিগত সপ্তাহতে ব্ৰহ্মপুত্ৰৰ মাতমৰাৰ বাঘচুকত যোৱা বৰ্ষ কেইবা কোটি টকা ব্যয় স্থাপন কৰা চেক বান্ধটোৰ উজনি নামনিৰ বিশাল এলেকা ইতিমধ্যে খহাই নি বাৰিষাৰ পূৰ্বে এক ভয়ানক সংকট আৰু বিপৰ্যয় নমাই আনিছে। ইয়াৰ পিছতে ঠকুৱাখনা মাজুলীৰ সুৰক্ষাৰ সৈতে জড়িত থকা স্পৰ্শকাতৰ সমস্যাটোৰ প্ৰতি তৎপৰ হৈ পৰিছে চৰকাৰ, জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ। ইয়াৰে অংশৰূপে আজি স্থানীয় বিধায়ক নৱ কুমাৰ দলে ঠকুৱাখনা মাজুলীৰ সুৰক্ষা কৱচস্বৰূপ চিচি টেকেলি ফুটা পথ মথাউৰিৰ উজনিৰ পৰা নামনিলৈ সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয়। বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ নাৱেৰে ঠকুৱাখনা সমষ্টিত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ সময়ত ঠকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো, সহকাৰী অভিযন্তা লক্ষ্মীনাথ ফুকন, বিজেপিৰ ঠকুৱাখনা জিলাৰ সভাপতি স্বৰূপ কোঁৱৰ, যুৱ মৰ্চাৰ সভাপতি মৃগম পেগু আদিয়ে সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম কাজৰ বুজ লৈ কেনেদৰে কাম আগবঢ়াই নিব লাগিব তাৰো পৰামৰ্শ আগবঢ়ায়। বিস্তীৰ্ণ অঞ্চলটো পৰিদৰ্শন কৰি বিধায়ক নৱ কুমাৰ দলে সংবাদ মাধ্যমৰ আগত খহনীয়াই ক্ষতি হোৱা বাঘচুক চেক বান্ধটো সুৰক্ষাৰ প্ৰতি বিভাগীয়ভাৱে সকলো ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে। আনহাতে উপস্থিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে চলিত বৰ্ষত এছিয়ান ডেভেলপমেণ্ট পুঁজিৰ পৰা স্থায়ী খহনীয়া ৰোধৰ বাবে 147 কোটি টকাৰ প্ৰকল্প অনুমোদন হৈছে আৰু প্ৰকল্পৰ কাম ফেব্ৰুৱাৰী মাহৰ পৰাই আৰম্ভ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। বিধায়কগৰাকীয়ে খহনীয়া পৰিদৰ্শন কালত নৈপৰীয়া ৰাইজৰ সৈতে মত বিনিময়তো মিলিত হয়। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিধায়ক নৱ কুমাৰ দলে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে আদৰণি জনায়। আজি চিচি টেকেলি ফুটা মথাউৰি 22 কিলোমিটাৰ দীৰ্ঘ মথাউৰিটোৰ অন্তৰ্গত ঢকুৱাখানা সমষ্টিৰ যোৱা বাৰিষাৰ সময়ত তাৰ পিছতে আমাৰ যোনখিনি ৰডকাম এম্বেংমেণ্ট বগীবিল দলঙৰ পৰা মাজুলীলৈ সংলগ্ন মথাউৰিৰ ওপৰত পথ সবলীকৰণৰ আঁচনিৰ সম্পূৰ্ণ কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সমগ্ৰ অঞ্চলৰ বানকহনীয়া ৰাইজৰ দুখ দুৰ্গত সমস্যাৰ বুজ লৈছিলে। লগতে তেখেতে এই মথাউৰিৰ ওপৰত আমাৰ জোনাই, ধেমাজি, ঢকুৱাখানা আৰু মাজুলীৰ আমাৰ যুৱকসকলক লৈ প্ৰায় 5000 মটৰচাইকেল লৈ পিনে এই মথাউৰিৰ ওপৰেদি পৰিভ্ৰমণ কৰিছিল। আৰু তেতিয়া তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিল যে আমাৰ এই চিচি টেকেলি ফুটা অঞ্চলৰ যিখিনি বানকহনীয়া তাৰ স্থায়ী প্ৰতিৰোধৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিলে। আৰু লগতে আপোনালোকে সকলোৱে জানে যে যোৱা বিধ্বস্তৰ সময়ত বাৰিষাৰ সময়ত এই টাকাৰচু অঞ্চলত অসম চৰকাৰৰ জলসম্পদৰ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকি পিনে আমাৰ ৰাইজৰ সমস্যাৰ বুজ লৈছিলেগৈ আৰু তেখেতেও আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এই মৰ্মে আমি এই সমগ্ৰ দায়িত্বত মানে ৱৰ্ল্ড বেংকৰ, এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে আঁচনি ৰূপায়ণ কৰাৰ বাবে এটা প্ৰকল্পৰ প্ৰস্তাৱ আমি ডিভিজনৰ পৰা প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। আৰু এই প্ৰস্তাৱটো প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 147 কোটি টকা ব্যয় সাপেক্ষে প্ৰাৰম্ভিক পৰ্যায়ত ৰূপায়ণ কৰাৰ বাবে এটা আঁচনি অনুমোদনৰ বিষয়ে যোৱাকালি আমাক মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক অৱগত কৰিছে। আৰু তাৰ প্ৰথম পৰ্যায়ত প্ৰায় 90 কোটি টকাৰহে এতিয়া ফাৰ্ষ্ট ফেজ হিচাপে, যিহেতু এতিয়া বাৰিষা সমাগত, বাৰিষাৰ আগে টেণ্ডাৰ প্ৰচেছ কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব। এইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত এইখিনি কাম আৰম্ভ কৰাৰ বাবে বিভাগে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেইবাবে আজি আমি বিভাগীয় অভিযন্তাসকলৰ লগত লৈ পিনি স্থানীয় ৰাইজৰ লগত সহযোগত আমি সমগ্ৰ দায়িত্ব এটা পৰ্যালোচনা কৰিছিলোঁ। ক'ত ক'ত আমাৰ ভাৰ্নাৰেবল পজিশ্যন, য'ত প্ৰয়োজনীয়তা অতিকে আছে, য'ত নেকি বাৰিষাৰ সময়ত যাতে আমাক ৰাইজক অসুবিধাৰ সৃষ্টি নকৰে, এইসমূহ আমি আজি স্বচক্ষুৰে আমি সকলোৱে চাই পিনি পৰ্যালোচনা কৰি যাতে আঁচনিটো উচিতভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, এইভাৱে আমি
আমি নাৱৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ দায়িত্ব আমি সকলোৱে পৰিভ্ৰমণ কৰিলোঁ যিহেতুকে বিগত দিনত বাৰিষাৰ সময়ত বা নদীটোৰ বিভিন্ন তাৰতম্য হোৱাৰ কাৰণে পানীখিনি আপ ডাউন হোৱাৰ কাৰণে কেতিয়াবা আমি আঁচনি ৰূপায়ণ কৰোঁতে কিছুমান অসুবিধাও সন্মুখীন হয় বা কিছুমান আঁচনি কিছুমান বস্তু আমাৰ কাৰিকৰী অসুবিধাও সন্মুখীন হৈছে যাতে এতিয়া এই কথাবিলাক আমি দূৰীকৰণ কৰিব পাৰোঁ তাৰ বাবে বিভাগীয় অভিযন্তাসকলৰ লগতে আমি সকলো স্থানীয় ৰাইজৰ পৰামৰ্শ লৈ পিনে এই কামখিনি কৰিবলৈ তেখেতলোকক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ গতিকে এইখিনি কাম যাতে আমি আশা ৰাখিছোঁ খুব সুন্দৰভাৱে হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ইয়াত সচল তেখেতে চাই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেখেতৰ নেতৃত্বত আৰু বিভাগীয় মন্ত্ৰী আমাৰ জলসম্পদ বিভাগৰ পীযুষ হাজৰিকা ডাঙৰীয়াই নেতৃত্ব লৈ পিনে তেখেতে উদ্যোগ লৈ যিখিনি আমাক এইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেখেতলোকে এই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে আমি ঢকুৱাখানাবাসী ৰাইজৰ প্ৰতিনিধি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে পৰৱৰ্তী দিনতো যাতে আমাৰ এই বানপীড়িত ৰাইজক স্থায়ী সমাধানৰ বাবে যাতে তেখেতলোকে সকলো সময়তে আমাৰ ওচৰৰ সুদৃষ্টিত নিবদ্ধ হৈ থাকে তাৰ বাবে আমি তেখেতলোকক আহ্বান জনাইছোঁ আৰু লগতে আমি স্থানীয় ৰাইজ হিচাপে নদীপৰীয়া ৰাইজে যাতে এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে গঠনমূলকভাৱে বিভাগৰ লগত সহযোগিতা কৰি যাতে উচিতভাৱে তদাৰক কৰি কামখিনি ৰূপায়ণ কৰাত সহযোগ কৰে তাৰ বাবেও আমি আহ্বান জনাইছোঁ আৰু আমি সময়ে সময়ে কৈ আহিছোঁ যে আমি বিভিন্ন নদীৰ কেৰেক্টাৰটো বেলেগ বেলেগ ধৰণৰ এতিয়া বিভাগৰ বিষয়াসকলকো আমি কৈ আছোঁ যে কি স্থানীয় ৰাইজৰ মতসমূহ ল'ব লাগে কেতিয়াবা কি হয় আমাৰ বহুতো বিষয়া কৰ্ম ট্ৰান্সফাৰ হয় নতুন আহে কিন্তু নদীটোৰ বিষয়ে তাৰ চৰিত্ৰটোৰ বিষয়ে নাজানাৰ কাৰণেও কেতিয়াবা আঁচনি ৰূপায়ণত কেতিয়াবা বিফল হয় বা উচিতভাৱে নহয় এইকাৰণে এই কথাবিলাকো আমি বিভাগীয় বিষয়াসকলৰ লগত আমি কথাখিনি পাতি আছোঁ যাতে স্থানীয় ৰাইজে সকলৰ যিখিনি পৰামৰ্শ এই কথাবিলাকো ভালকৈ ল'ব লাগে আৰু আপোনালোককো সকলোকে মই আহ্বান জনাইছোঁ যাতে খুব সুন্দৰভাৱে আঁচনিটো এই খৰালি বাৰিষাৰ আগে আগে প্ৰাৰম্ভিক কামখিনি আৰম্ভ হ'ব ইয়াত মানে অহা ছিজনত হ'ব কিন্তু এইবাৰ প্ৰাৰম্ভিক যাতে এডভান্স পজিশ্যনলৈ নাযায় যিখিনি কহনীয়াৰ অংশ এইবিলাক যাতে এডভান্স পজিশ্যনত নাযায় তাৰ কাৰণে আমি আগতীয়াকৈ আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম ঠিক আছে ধন্যবাদ ৰিপৰ্ট ঢকুৱাখানা লাইভ